Hello students, আজি আমি আলোচনা কৰিম ম্যাথমেটিক্সৰ এক্সাৰসাইজ 2.3 আমি যোৱাটো ভিডিঅ'ত শেষৰ ভিডিঅ'ত আমি 2.2 গোটেইখিনি কোৱেশ্চন আলোচনা কৰা হৈছিল তো আজি এইখন ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 1 আলোচনা কৰিম 2.3 অনুশীলনী সো এটা কোৱেশ্চনটোত কি কৈছে যে p of x বহুপদটোক g of x বহুপদটোৰে হৰণ কৰে আৰু প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা আমি p of x আৰু g of x দিছে আমি কি পাও হৰণ পদ্ধতি যেটো আছিল আমাৰ এই হৰণ পদ্ধতি কি আছিল এটা আছিল ভাজক এটা আছিল ভাজ্য মাজটো আছিল ভাজ্য ইয়াতে আছিল ভাজক আৰু আমি যেটো এনসার লিখো হেটো আছিল ভাগফল আৰু যেটো আমি পাও হেটো আছে ভাগশেষ হল that means এটো হৈছে p of x এটো হৈছে g of x বুলি কয় এটো কয় q of x আৰু এটো কয় r of x বুলি কোৱা হয় তেতিয়া আমাক কি দি আছে p of x আৰু g of x কোৱেশ্চন কিটা দি আছে সো কৈছে যে আমাক p of x আৰু g of x দি আছে তেতিয়া আমি ওলাব লাগে কি p of x মানে হল ভাজ্য আৰু g of x হৈছে ভাজক আমাক ভাগফল আৰু ভাগশেষ উলিয়াব লাগে মানে p q of x আৰু r of x তুমি উলিয়াব লাগে তে কেনে কলাম সোৱা আমি কোৱেশ্চন 1 টো কৰি আছো আমি লিখিম গিভেন আমাক দিয়া কি আছে সোৱা p of x দি আছে p of x equal to x cube minus 3x square plus 5x minus 3 দি আছে আৰু g of x দি আছে কিমান g of x মানে হল ভাজক x square minus 2 তেমন দি আছে এটা আমাক কি কৈছে g of x আৰু p of x ক হৰণ কৰিব লাগিব তে আমি হৰণটো পাতিব লাগিব তে হৰণটো যে পাতো কি পাম কেনেকে যে আমি এত লিখি দিম p of x এটো p of x কত থাকে মাজত মানে এত আহিব p of x then p of x যদি পাতি দিও কিমান আহিব x cube minus 3x square plus 5x minus 3 আৰু g of x কোনটো এটো g of x এত আহিব এতে x square minus 2 হল এতিয়া সোৱা আমি ইয়াতে কি আছে x cube এতিয়া আমি তলতো x cube বনাব লাগিব হয়নে তেতিয়া ইয়াতে x cube হবৰ কাৰণে x square দিয়া আছে তেতিয়া আমাক x আৰু কেইটাৰ দৰকাৰ আছে x cube হবলৈ x cube হবলৈ x square এটা দিয়া আছে আমাৰ হবলৈ কিমান x cube এতে x square দিয়া আছে তে ইয়াৰ লগত কিমান পূৰণ কৰিলে x cube হ'ব x তাৰ মানে কিমান প্ৰয়োজন x ৰ প্ৰয়োজন আমাকে x টো লাগে হল এনে ওপৰত x দিলো x দিলে x * x square x cube তারপর এটো প্লাস আছে x টো প্লাস মাইনাস এ মাইনাস হ'ব 2 * x কিমান হ'ব 2x এতিয়া 2x এ হ'ব এতে x থকা টার্মত আমি x ৰ ভ্যালুটো বহাব লাগিব এতে x x স্কয়ার আছে এটা জন হ'ব কত হ'ব x থকা টার্মটো এতিয়া x থকা টার্ম এটো আছে গতিকে প্লাস এ মাইনাস মাইনাস 2 * x 2x মাইনাস 2x এটা আমি কি কৰিম চিনৰ পৰিৱৰ্তন ঘটাই দিম প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস এতৰটো সব প্লাসৰ আছে গতিকে মাইনাস এটো মাইনাসৰ আছে গতিকে কিমান হ'ব প্লাস গতিকে এটো প্লাসৰ এটো মাইনাসৰ কি হ'ব কাটি যাব এটা আমাৰ থাকিল কি মাইনাস 3x স্কয়ার এটো প্লাস আৰু এটো প্লাসৰ গতিকে 5 + 2 কিমান হ'ব প্লাস 7x minus 3 right এসে এতে মাইনাস আছে গতিকে এই মাইনাসটো উপৰলৈ গুচি যাব হল মাইনাসটো উপৰলৈ গুচি গল এটা সো ইয়াতে x স্কয়ার আমি তলত বনাব লাগিব হয়নে x স্কয়ার হবৰ কাৰণে x স্কয়ার দি আছে তেম লাগি কি এটা আছে 3 আছে লগতে কিন্তু ইয়াত 3 নাই হবৰ কাৰণে গতিকে আমি কিমান দিব লাগিব 3 দিব লাগিব 3 দিলে 3 * x স্কয়ার 3x স্কয়ার হল মাইনাস এ ইয়াতে আছে প্লাস মাইনাস হ'ব প্লাস মাইনাস এ প্লাস এ মাইনাস
এতিয়া মাইনাছে মাইনাছে প্লাছ হ'ব আমি ইয়াৰ লগত পূৰণ কৰিলে এইটো এতিয়া আকৌ এইটো ইয়াৰ লগত পূৰণ কৰিম এতিয়া মাইনাছে মাইনাছে প্লাছ 3 2 গুণ 6 এতিয়া 6 টাৰ্ম ধ্ৰুবক পদ ধ্ৰুবক পদ ক'ত আহিব ইয়াতে নহয় ক'ত আহিব ধ্ৰুবক পদ হৈছে এইটো গতিকে ইয়াৰ তলত আহিব 6 মাইনাছ মাইনাছে প্লাছ আকৌ কি কৰিম আমি চিহ্নৰ পৰিৱৰ্তন ঘটাই দিম প্লাছ থাকিলে মাইনাছ মাইনাছ থাকিলে প্লাছ তলটোত মাইনাছ আছে গতিকে প্লাছ ইয়াতে প্লাছ আছে গতিকে মাইনাছ এইটো কেনসেল হৈ যাব এইটো মাইনাছৰ প্লাছ আৰু থাকিল কি আমাৰ হাতত তেতিয়া মাইনাছ প্লাছটো নালাগে গতিকে 7x নামি আহিব মাইনাছে কমন ললে এটা চোৱা -3 আৰু -9 গতিকে আমি মাইনাছ যে কমন লওঁ থাকিল কি 3 + 9 আলটিমেটলি -12 হল এটা চোৱা আমাৰ বাজ্যটো কি হৈছে বাজ্যটো সৰু হৈ গল নহয় বাজকতকৈ বাজ্যটো সৰু হৈ গৈছে গতিকে সৰু হৈ গলে কি হ'ব আৰু হৰণ যাব নাযায় গতিকে আমি লিখিম যে ভাগফলটো আমি পালো x - 3 আৰু ভাগশেষটো পালো 7x - 12 লিখিম নিৰ্ণয়ে তাকে ভাগফল কিমান পাইছে আমি ভাগফলটো x - 3 আৰু ভাগশেষ ইকুয়াল টু কিমান পাইছো 7x - 12 হল আমাৰ এখিনি আহিল প্ৰথম নম্বৰ কোৱেশ্চনৰ এটা কোৱেশ্চন নম্বৰ 2 ত সোয়া আমাক দিয়া আছে 2 given p of x দিয়া আছে কিমান p of x x to the power 4 minus 3x square minus plus 4x plus 5 আৰু g of x কিমান দিয়া আছে g of x equal to x square plus 1 minus x so এটাৰ মাত্ৰাটো আমি সজাই ল'ব লাগিব x স্কয়ার পিছত কি হ'ব x তাৰ পিছতে 1 আহিব গতে আমি এটা হলাই লিখি দিম এটাম কি পাম x স্কয়ার তাৰ পিছত মাইনাস x আহিব তাৰ পিছত প্লাস আৰু এটো হে আহে হল এতিয়া হৰণ কৰি দিয়া এতিয়া আমাৰ p of x দিয়া আছে x to the power 4 minus 3x square plus 4x plus 5 আৰু g of x কিমান দিয়া আছে x square minus x plus 1 দিয়া আছে এতিয়া ইয়াত আছে x to the 4 ইয়াত আছে x square গতিকে x to the 4 হবলৈ কিমান আৰু কিটা লাগিব x square দিয়া আছে তেতিয়া লগত কিমান পূৰণ কৰিলে ইয়াতে তেতিয়া x to the 4 হ'ব মানে এই x to the 4 হ'ব x square দিয়া আছে আৰু কিমান পূৰণ কৰিব লাগিব x square তেতিয়া কিমান হ'ব x to the 4 তেতিয়া পূৰণটো কিমান কৰিম x square ৰাইট এই কিমান আহিল x to the 4 এতিয়া ইয়াৰ লগত পূৰণ কৰিলে এইটো এটা কৈ এইটো ইয়াৰ লগত পূৰণ কৰিব লাগিব পিছত এইটো লগত এতিয়া x স্কয়াৰ আৰু x পূৰণ কৰিলে কিমান পাম x স্কয়াৰ ইনটু x পূৰণ কৰিলে x টু দি পাৱাৰ কিউব এই কিউব থকা টাৰ্ম কোনটো আছে এটা নাই গতিকে এইটো আমি কি ক'ত লিখিম একেবাৰে লাষ্টত লিখিম যেটো নাই গতিকে আমি কিউবৰ টাৰ্মটো একে লাষ্টত লিখিম x কিউব আহিল এসব প্লাসে মাইনাসে কি হ'ব মাইনাস একেবাৰে লাষ্টত লিখিম যেটো এইটো টাৰ্ম নাই এতিয়া আকৌ এই x স্কয়াৰ ইয়াৰ লগত পূৰণ কৰা x স্কয়াৰ প্লাস ইনটু 1 কিমান হ'ব x স্কয়াৰ ইনটু 1 ইকুয়াল টু x স্কয়াৰ এতিয়া x স্কয়াৰ থকা টাৰ্ম কোনটো আছে এইটো x স্কয়াৰ প্লাসে কি হয় প্লাস আকৌ চিহ্ন পৰিৱৰ্তন প্লাস থাক যেটো প্লাস আছে মাইনাস প্লাস থাকিলে মাইনাস গতিকে এইটো এটা কাটে যাব থাকিব কি আমাৰ এটা আমি চাবলৈ ইয়াতে বহুত বেছি মাত্ৰা কাৰ আছে যেটো বেছি মাত্ৰা আছে এটা আগতে লিখি দিম গতে এইটোহে বেছি মাত্ৰা আছে কিমান আছে x টু দি পাৱাৰ কিউব এটা মাইনাস x টু দি পাৱাৰ কিউব লিখিলো তাৰ পিছত কম মাত্ৰা কি আছে এইটো আছে গতিকে এইটো কিমান আহিব -3x স্কয়াৰ তাৰ পিছত -x স্কয়াৰ কিমান আহিব মাইনাস কমন ললে 3x স্কয়াৰ প্লাস x স্কয়াৰ আলটিমেটলি -4x স্কয়াৰ পাম এটো আহিব -4x স্কয়াৰ তাৰ পিছত সিধা নমাই দিয়া প্লাস 4x প্লাস 5 হল এটা আমি এটা আগত লৈ আহিলো এতিয়া
এটা মাইনাস আছে গতিকে এইটো মাইনাস হ'ব x কিউব আছে হয়নে গতিকে আমাক তলত x কিউব বনাব হলে আমাক হবৰ কাৰণে x স্কয়াৰ দিয়া আছে তে আমাৰ আৰু কিমান প্ৰয়োজন x কিউব হ'ব লাগিব x কিউব হবৰ কাৰণে x স্কয়াৰ দিয়া আছে এটা আৰু কেইটা x ৰ প্ৰয়োজন x কিউব হ'বলৈ x স্কয়াৰ দিয়া আছে এইটো গতিকে আমাৰ কেইটা x ৰ প্ৰয়োজন এটা তেতে কিমান হ'ব x কিউব হৈ যাব গতিকে এটা x ৰ প্ৰয়োজন তেতে কিমান হ'ব x into x স্কয়াৰ x কিউব আহিল মাইনাস এ প্লাস এ মাইনাস তাৰ পিছত x into x কিমান হ'ব x স্কয়াৰ x into x equal to x স্কয়াৰ এতিয়া আকৌ x টো লগত পূৰণ কৰিম তাৰ পিছত আকৌ ইয়াৰ লগত গতিকে x into x x স্কয়াৰ x স্কয়াৰ টো লিখিছো মাইনাস এ প্লাস তাৰ পিছত আকৌ x into 1 কিমান হয় x into 1 equal to x the x into 1 equal to x का टर्म कोनটো এইটো মাইনাস এ প্লাস এ মাইনাস রাইট ও ইয়াতে ঠিকই আছিল এটা কো এটা মাইনাস আছে গতিকে প্লাস প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস গতিকে এইটো পার্ট কাটি যাব এটা প্লাস এটা মাইনাস আর এসে মাইনাস 4x স্কয়ার মাইনাস x স্কয়ার কিমান হ'ব মাইনাস 4x স্কয়ার মাইনাস x স্কয়ার ইকুয়াল টু মাইনাস কম ললে 4x স্কয়ার মাইনাস প্লাস x স্কয়ার কিমান হ'ব ইকুয়াল টু মাইনাস 5x স্কয়ার আহিব দিকে আহিব এটা মান মাইনাস 5x স্কয়ার 4x আছে প্লাসৰ আকৌ x টো আছে প্লাসৰ গতি কিমান হ'ব 4x আৰু 8x প্লাস 5x প্লাস 5 রাইট এতিয়া চোৱা x স্কয়াৰ এদলত x স্কয়াৰ হ'ব লাগিব x স্কয়াৰ হ'বৰ কাৰণে x স্কয়াৰ দিয়া আছে গতি আৰু আমাৰ x ৰ প্ৰয়োজন আছে নে নাই এটা আমি কিমান দিব পাৰো x এটা মাইনাস আছে নহয় ইয়াতে মাইনাস থাকিলে এটা মাইনাস আহিব গতিকে x স্কয়াৰ আছে গতিকে আমাৰ তলত x স্কয়াৰ হ'বৰ কাৰণে x স্কয়াৰ দিয়া আছে গতিকে আমাৰ x ৰ প্ৰয়োজন নাই তে প্ৰয়োজন কি আছে এটা লগত x স্কয়াৰ লগত 5 আছে গতিকে এই 5 ৰ প্ৰয়োজন আছে তে 5 দিলে 5 into x স্কয়াৰ 5x স্কয়াৰ মাইনাস এ প্লাস এ মাইনাস হল এটা এই 5 টা x লগত পূৰণ কৰা 5 into x কিমান হ'ব 5x মাইনাস এ প্লাস তাৰ পিছত 5 into 1 কিমান হ'ব 5 গুণ 5 মাইনাস এ প্লাস এ মাইনাস এ পাম কিমান মাইনাস থাকিলে প্লাস প্লাস থাকিলে মাইনাস এটো মাইনাস গতিকে আলটিমেটলি প্লাস গতিকে এটো কাটি যাব এটা প্লাস এটা মাইনাসৰ এটো মাইনাস এটো প্লাসৰ গতিকে কাটি যাব থাকিব কি আমাৰ এটো 5 টু প্লাসৰ এটো 5 প্লাসৰ গতিকে হ'ব 10 হল now আমি কোশ্চেন নাম্বার কৰিম 3 কোশ্চেন নাম্বার 3 চোৱা given p of x দিয়া আছে কিমান আমাক x to the power 4 x to the 4 minus 5x plus 6 और g of x কিমান দিয়া আছে g of x 2 minus x স্কয়ার দিয়া আছে গতি আমি এটো হর লিখি লও x to the 4 minus 5x plus 6 2 minus x স্কয়ার হল এতিয়া আমাক তলত কিমান হ'ব লাগিব x স্কয়ার x to the 4 হ'ব লাগিব হয়নে গতি এইটোকে আমি হজাই লব পাৰি হজাই আমি লিখিব পাৰি সো কেনেকৈ লিখিম আমি এইটো বস্তুক minus x স্কয়ার plus 2 লিখিব পাৰাম প্ৰথমে যেটো বেছি মাত্ৰা আছে এটা আগতে লিখি দিও হয়নে গতি আমাৰ লিখিব minus x স্কয়ার plus 2 এতে x to the 4 তেতিয়া আমি তলত হ'ব লাগিব x to the 4 x to the 4 হবৰ কাৰণে x স্কয়ার দিয়া আছে তাৰ কেইটা প্ৰয়োজন দুটা সো ইয়াতে তুমি x স্কয়ার দিয়া আছে তাৰ লগত কিমান পূৰণ কৰিলে x to the 4 হ'ব
x স্কয়াৰ পূৰণ কৰিলে x টু দি 4 হ'ব গতিকে আমাক x স্কয়াৰ দিব লাগিব এতিয়া চোৱা প্লাসে মাইনাসে মাইনাস হৈ যাব কিন্তু এটো প্লাসৰ আছে গতিকে মাইনাস দিলে মাইনাসে মাইনাসে প্লাস হ'ব হল মাইনাস x স্কয়াৰ এটো হল এতিয়া আকৌ প্লাসে মাইনাসে মাইনাস 2 into x স্কয়াৰ কিমান হ'ব ইয়াতে আছে x স্কয়াৰ থকা টার্ম যেটা নাই গতিকে মাইনাস লাস্টত লিখিম minus 2 into x square 2x square গতিকে চিহ্ন পৰিৱৰ্তন প্লাসৰ গতিকে মাইনাস মাইনাস থাকিলে প্লাস এটাটো কাটি যাব এতিয়া ডাঙৰ মাত্ৰা কোনটো আছে এটোৰ গতিকে এটা কথা আহিব minus 2x square তাৰ পিছত minus 5x plus 6 রাইট ইখান চাও তাকো বেলেগ মাইনাস আছে গতিকে মাইনাস x square হবৰ কাৰণে x square দিয়া আছে তে x square লাগিব না নালাগে লাগিব কি 2 এটা 2 দিয়া নাই ওতে 2 দিব লাগিব 2 দিলে 2 into x square 2x square minus ৰবা এক সেকেন্ড এই কিমান আহিব minus 2x square হল তাৰপিছত চোৱা এটো এলত পইণ্ট কৰিলে minus 2x square আহিল এতিয়া 2 দ্বিগুণ কিমান হ'ব 4 হয়নে এতিয়া ধ্ৰুবক কত আহিব 4 4 কত আহিব এটা নাহে গতিকে ইয়াত আহিব এতিয়া মাইনাস প্লাসে মাইনাস গতিকে আমি কি হ'ব এতিয়া চিহ্ন পৰিৱৰ্তন প্লাস থাকিলে মাইনাস মাইনাস থাকিলে যদি মাইনাস গতিকে প্লাস হ'ব এটো প্লাস গতিকে এটো কাটি যাব থাকিও কি minus 5x minus minus না প্লাস এটো প্লাস গতিকে প্লাস 6 4 10 এটা বাজকটো বাজতকৈ কি হৈছে সৰু গতিকে সৰু হৈ গলে কি হ'ব আর হরণ যাব না না যায় গতিকে এটো ভাগফল এটো ভাগশেষ লিখিম নির্ণয় ভাগফল ইকুয়াল টু কিমান পালো minus x square minus 2 আর ভাগশেষ ইকুয়াল টু কিমান পাইছে আমি minus 5x minus plus 10 রাইট এটা আছে আমার কোয়েশ্চন নাম্বার 3 তো আজি ভিডিওখন ইয়াতে শেষ কৰিছো স্টুডেন্টস আমি পিছৰ ভিডিওত আমি এখন অনুশীলনীৰ কোয়েশ্চন নম্বৰ 1 ৰ 4 5 আৰু 6 কৰিম তো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে